हेलो दोस्तों वाला को किसु आमी अखमिया নহও दुखिया নহও दुखिया आमी अखमिया নহও दुखिया আর কোয়া শুনেতে হাই দোস্ত हेलो दोस्तों की खबर की ना को हाय दोस्तों हाय हेलो नमस्कार की खबर जोर के को কি কৰা হৈছে আমি ভাত পানী খাই আৰু এতিয়া আৰু অকণমান বহিছোঁ আৰু এতিয়া বিচনালৈ যাব লাগিব খানা খালোঁ जोर के को চাত খালোঁ খাই বৈ এতিয়া অকণমান বহিছোঁ আৰু চাদা চাদা খাই আৰু যাওঁ বিচনালৈ जोर के को আপোনালোকে খালে নাই খানা আমি খাই আৰু উঠি এতিয়া বহিছোঁ অকণমান ফেনৰ তলত আমি বলে কি হয় আমি আদিবাসী হয় নে সাজন গোষ্ঠী হয় নে অসমীয়া হয় কোৱাচোন অসমবাসী ৰাইজ হা অসমবাসী ৰাইজ কি হয় কি অসমবাসী ৰাইজ অসমবাসী ৰাইজ হয় আমি ভাল কথা কৈছো অসমবাসী ৰাইজ অসমবাসী ৰাইজ ঠিক কথা অসমবাসী মানে অসমীয়া 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 আমি অসমীয়া ভয় নকৰো কাকো নহয় দুখীয়া ভয় নকৰো কাকো দেই এইটো কথা মনত থবা আমি হয় লেকিন আদিবাসী বুলি কয় যে এইটো আদিবাসী লেকিন ভিডিঅ'ত আজিলৈকে মই আদিবাসী কথা পাতিয়ে পোৱা নাই না আদিবাসী নহয় মই কলা চাহ জনগোষ্ঠী বি নহয় কলা অসমীয়া হয় পিঠি 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 ফালি পঠিয়াই দিম কেলা কোনে কব যদি এইটো যদি হা বিহাৰী কেলা মাক এই বিহাৰীকেইটাক নকওঁ বাৰু এই বাকীবোৰ আছে নাই বিহাৰী কথাও ক'ব লাগে হিন্দী কথা দেই সব কথাই ক'ব লাগে না অকণমান অকণমান সব কথাই ক'ব লাগে ভাৰতবাসী ভাৰতবাসী অসমবাসী ভাৰতবাসী হয় না হা এইকাৰণে অসমবাসী ভাৰতবাসী আমি হওঁ আমি চবে মিলি জুলি থাকিব লাগে আমি অসমবাসী যিমান আছো বিহাৰী আছো নেপালী আছো বঙালী আছো আদিবাসী আছো অসমীয়া আছো চবেই মিয়া আছো চবেই মানে মিলি জুলি থাকিব লাগে মানে অসম বুলি ক'লে অসমীয়াৰে ৰাজ হ'ব এইটো কথা নহয় চবকে খাবলৈ দিব লাগিব নে কোনোবাতো ভোকত থাকিলে নহ'ব নহয় হয় নে হ'ব নেকি কোনোবাই যদি তোমালোকৰ গাঁৱত ভোকত থাকিলে তোমাক কেনেকুৱা লাগিব তোমাৰ ঘৰ ওচৰে এজন সি যদি বেলেগ বিহাৰী হয় মিয়া হয় সি ভোকত থাকিলে কেনেকুৱা লাগিব তোমাক বেয়া লাগিব নে সেইটো কাৰণে চাওক কাৰো মনত দুখ দিব নালাগে কাৰো কাকো অন্যায় কৰিবলৈ নালাগে মই জানো চিধা চিধি কথা চিধা চিধি মানুহ সেইকাৰণে মই ইউটিউব চেনেল বনাবলৈ ধৰিলোঁ ভিডিঅ' বনাবলৈ ধৰিলোঁ হয় নাই ব্লগ বনাবলৈ ধৰিলোঁ ইউটিউব চেনেল খুলিলোঁ আপোনালোকৰ আগত মোৰ কথাকেইটা আগবঢ়াই দিওঁ বুলি আপোনালোকে শুনিব অলপ কিবা ভুল হ'লে ক্ষমা কৰিব আৰু কমেণ্ট কৰি জনাব
সমীর কুৰ্মীয়ে কি কথা কৈছে, ভালে কৈছে নে বেয়া কৈছে জনাব দেই গাইজ। কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি আৰু গৰীব দুখীয়া মানুহ, গৰীব দুখীয়া মানে গৰীব দুখীয়া কিনো কম। এয়া আছে পকা ঘৰ, এই চাওক পকা ঘৰ মানে দৰ্জা চাওক, এফালে আছে এফালে নাই দৰ্জা। এইটো পাকঘৰ হয় আৰু পাকঘৰৰ দুৱাৰ এইপিনে আছে যে এইকাৰণে সেইটো দৰ্জা এনেকৈ। সেইটো আমাৰ সৰু পোৱালি হৈ আছে, এইটো মানুহজনী, এয়া ডাঙৰ পোৱালিটো। তাৰপিছত মোৰ ভাত পানী আছে এইফালে, এইটো পানী, এই পানী জিন্দেগানি, পানী পানী জিন্দেগানি। পানী অকণমান আছে, হৈছে। এইটো ফ্ৰিজৰ পানী, বৰ নিচা লাগে ফ্ৰিজৰ পানী। আমাৰ ঘৰত ফ্ৰিজ নাই, চিৰিজ নাই, দুখীয়া মানুহ হয় নাই, সেইকাৰণে ভিডিঅ'কেইটা আপোনাৰ লগত আগত পঠিয়াই আছোঁ। আপোনালোকে নেচাই, চাব লাগে নহয় অকণমান। আমাৰ ভিডিঅ'বোৰ কিমান মজা আছে চাবলৈ। মই খালি দিনত বনাবলৈ সময় নহয়। আমাৰ ডাঙৰ পোৱালিটোক মোবাইলটো লাগে চাবলৈ। মই যাওঁ এইপিনে কাম, মোৰ কাম বহুত। ক'ৰবাত হাজিৰা কাম, ক'ৰবাত ঠিকা কাম। মোৰ বেটাটো ঘৰত, মাইকী মানুহজনী ঘৰত, সৰু পোৱালি ঘৰত। স্কুল যায় মানে, স্কুলৰ পৰা আহিলে মোবাইল লাগে। মৰ্ণিঙত আকৌ লাগে, স্কুল যাওঁতেতো ঠিক নেলাগে। স্কুলৰ পৰা আহি যায় 11টা বজাত, তাৰপিছত অহাৰ পিছত মোবাইল নিদিলেও উপায় নাই ন। অকমান চাব লাগে আৰু। নহ'লে বৰ দিগদাৰ কৰে ন। দিগদাৰ কৰে যে আজিকালি ল'ৰা ছোৱালী, আজিকালি দিনবোৰ যেনেকুৱা চলিছে এনেকুৱাই চলিব লাগিব। সেইমতেই শিকাই যাব লাগিব, নহ'লে উপায় নাই, হয় নাই, বুজিছে? নহ'লে উপায় নাই। সেইকাৰণে আজিকালি দিনবোৰ যেনেকুৱা চলি আছে যে, এনেকুৱা চলি থাকিব লাগিব। তোমাক মই শিকাই থাকোঁ যে, এইকেইটা কথা শিকিবা। শিকিবা নাই? এইটো কাৰণে তোমাক মই শিকাই থাকোঁ কথাকেইটা, শিকিবা ভালকে। দেই, দিনত ব্লগ বনাবলৈ সময় নহয়। এতিয়া এটা গোপ্ৰ'ৰ দাম 15,000 টকা। আপোনালোকে ইমান ডাঙৰ কেমেৰা এটা থাকে, 15,000, 10,000, 10,000 ওপৰত। সেইটো এটা ল'ম দেই, গোপ্ৰ' কেমেৰা। ল'ম নে নলওঁ কোৱাচোন? পইচা গোটাম আকৌ, সেইটো কেমেৰাটো আৰু 60 লগাটো থাকিব লাগিব। সেইটো ফিটিং কৰি লৈ একেবাৰে ফিটিং কৰিব লাগিব। সেইটো পাকিটত ভৰাই লৈ যায়, মই ভিডিঅ' কৰি লৈ আনিম। ক'ৰবাত কাম যাম, ক'ত যাম, ভিডিঅ' কৰি লৈ আনিম। আৰু এটা লেপটপ লাগিব তাৰ লগত। এই মোবাইলটোতো পোৱালি চাই থাকে, পোৱালি চাই হেং চেং মাৰে। ভিডিঅ' পঠিয়াওঁতে যে হেং মাৰে, কি হয়, কাম নকৰে, বৰ্তমানটো গম পাওঁ নে নাই? এইটো কাৰণেতো লেপটপ লাগে, ভিডিঅ' ইউটিউবত দিবলৈ হ'লে সেইকেইটা বস্তু লাগে, লেপটপ, কেমেৰা, চব। মই চলাব জানিম নহয়, শিকিম নহয়, জানোতো। চলাই পোৱা নাই মানে, কৰিলে কোনেনো নোৱাৰিব কোৱাচোন? মই চব কাম কোচিছ কৰোঁ। শিকিব লাগে ন? শিকিব লাগে, চব কাম শিকিব নোৱাৰা লাগে। কামটো শিকিলেহে পাৰিবা ন? ঠিক, এবাৰত নোৱাৰিলে 100 বাৰ হ'লেও কৰি শিকিব লাগিব। মই লেপটপ এটা ল'ম
আর ক্যামেরা এটা হলাম 15,000 20,000 টাকা এটা 20,000 টাকা ক্যামেরা এটা হলাম আর 30,000 টাকা ল্যাপটপ হলাম ধেত 50,000 টাকা মোক লাগিব ইনকম কেই টকা কৰিছে 50,000 টাকা মই উলিয়াম অহা বছৰ 1 বছৰ পাছত এই ইউটিউবৰ পৰা কিবা এটা টকা কমাই লওঁ ইউটিউবৰ পৰাই কমাম 50,000 টাকা তোমাৰ পৰা নলওঁ নহয় ইউটিউবৰ পৰাই কমাই লওঁ ইউটিউবৰ পৰাই ভিডিঅ'টো কেইটা দিছোঁ যে সেইকেইটাৰ পৰাই মোৰ 50,000 টকা আহিলে গোটাই 50,000 টকা হৈ যাব নাই তেতিয়া 30,000 টকা ল্যাপটপ এটা ল'ম আৰু 20,000 টকা এটা ক্যামেৰা ল'ম এইটো পৰা আৰু ডাঙৰ ষ্টাৰ্ট কৰি দিম চাবি একবাৰ পইচা আহিলেই হৈ গ'ল আৰু ভিডিঅ' ভাইৰেল কৰি দিম সমীৰ কুৰ্মী জিন্দাবাদ জিন্দাবাদ বলে যেতিয়া এনেকে ডিম্পু বৰুৱা এতিয়া আছে গোটেই অসমত সেনেকে মই হৈ যাম হ'বলৈ কোচিছ কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদত হ'ব নে নহ'ব সেইটো ভগৱানেহে জানে হ'ব আৰু মই কোচিছ কৰিলেতো হ'বই মানুহে কোচিছ কৰিলে কি নহয় বাৰু কোৱাচোন সব হ'ব হয় নাই হ'ব না কোচিছ কৰিলে কি নহয় কোৱাচোন সব হ'ব হয় নাই সেইটো কাৰণে কোচিছ মানে কি কোচিছ মানে ধৈৰ্য যোনটো কৰিম কৈছ সেইটো কৰিব লাগে কৰিব পাৰিব লাগে সেইটোকেই ধৈৰ্য ধৰিব লাগে ধৈৰ্য ধৰি এই কামটো কৰিলেহে কৰিব পাৰি সদায় কাম কৰিব লাগে এদিন ঘৰত থাকিব এই আজি কাম নেযাওঁ কৰিবলৈ মন নাযাব পাছত এনেকে আজি কাম নেযাওঁ বুলি ক'লে নহ'ব নহয় না সদায় যাব লাগিব সেইকাৰণে এতিয়া কৈ দিয়া হাই বাই বুলি এতিয়া হ'ব ইমানতে আৰু আমাৰতো মাৰিছে আৰু গুড নাইট জয়া অসম কৈ দে জয়া অসম জিন্দাবাদ সমীৰ কুৰ্মী জিন্দাবাদ বল জয় অসম জয় ভাৰত জয় হিন্দ